নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই অনিমেষ দে। আজি তোমালোকক এটা ক্লাছটো লৈছোঁ বিজনেছ অৰ্গেনাইজেশ্যন এণ্ড মেনেজমেণ্টৰ প্ৰগ্ৰাম কোড যিটো BCOC 132 সেইটোৰ ব্লক 1 ইউনিট 4 আজি তোমালোকৰ ক্লাছটো ল'ম। ব্লক 1ৰ ইউনিট 4। তো BCOC 132 সেইটোৰ যিটো ব্লক 1 এইটোৰ মই ইউনিট 4 আজি মই আৰম্ভ কৰিম, যিটো শেষ কৰিলে আজি শেষ নহ'ব, শেষ কৰিলে এইটো কমপ্লিট ব্লক 1 ছাবজেক্টটো BCOC 132 কমপ্লিট হৈ যাব। তো ইয়াৰ টপিকটো হ'ল আজি এই টপিক সম্বন্ধে মই আলোচনা কৰিম, ইমাৰ্জিং অপৰচুনিটিজ ইন বিজনেছ। মানে ব্যৱসায়ত বিভিন্ন ধৰণৰ যে ফেচিলিটিজ সুবিধাসমূহ আজিকালি ওলাইছে, অপৰচুনিটিজ বুলি কয়, সেইবোৰ কি কি আৰু কেনেদৰে এই ব্যৱসায় প্ৰতিষ্ঠানবোৰে এই ফেচিলিটিজ অপৰচুনিটিজবিলাকক কামত লগায়। তো ইয়াত প্ৰথমে মই এইটো তোমালোকক বুজাম যে ব্যৱসায়ত ইণ্টাৰনেট এপ্লিকেশ্যন। ইণ্টাৰনেট আজিকালিৰ যুগত মানে কম্পিউটাৰ টেকন'লজি, ছফ্টৱেৰ টেকন'লজি বা কম্পিউটাৰ যিটো ইণ্টাৰনেট আমি বুজি পাওঁ, সেইটো আজিকালিৰ যুগত অপৰিহাৰ্য হৈ গৈছে প্ৰতিটা মানুহৰ কাৰণে। সাধাৰণ মানুহ আমাৰ নিচিনা সিহঁতৰ কাৰণেও দৈনন্দিন জীৱনত যেনেকুৱা ইণ্টাৰনেটৰ প্ৰয়োজন, ব্যৱসায় প্ৰতিষ্ঠানত আৰু তাতকৈ বহুত বেছি প্ৰয়োজন হয়। তো ইয়াত প্ৰথমে কি কৈছে মই পঢ়ি শুনাইছোঁ, তাৰপিছত মই তোমালোকক ব্যাখ্যা কৰি দিম যে ব্যৱসায়ত ইণ্টাৰনেট এপ্লিকেশ্যন। ইণ্টাৰনেট বা আন্তৰ্জাতিক নেটৱৰ্ক শব্দটোৰ অৰ্থ হৈছে যে সমগ্ৰ বিশ্বৰ মানুহে একেবাৰতে এক বহল নেটৱৰ্ক সেৱাৰ সৈতে নিজকে সংযুক্ত কৰিব পাৰে। ইণ্টাৰনেট বা আন্তৰ্জাতিক নেটৱৰ্ক শব্দটোৰ অৰ্থ হৈছে যে সমগ্ৰ বিশ্বৰ মানুহে একেবাৰতে এক বহল নেটৱৰ্ক সেৱাৰ সৈতে নিজকে সংযুক্ত কৰিব পাৰে। ইণ্টাৰনেট আজি প্ৰতিটো শৰীৰৰ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় সঁজুলি হৈ পৰিছে। আধুনিক দিনত ই ইমান গুৰুত্ব লাভ কৰিছে যে ইণ্টাৰনেট সেৱা অবিহনে মানৱ জীৱন দুখজনক হৈ যাব। ব্যৱসায়ৰ ক্ষেত্ৰত আমি যদি চাওঁ, তেনেহ'লে আমি এইটো বুজিব পাৰিম যে ব্যৱসায়ৰ বিভিন্ন ক্ষেত্ৰত ইণ্টাৰনেটে যথেষ্ট ডাঙৰ ভূমিকা পালন কৰে। আজিৰ ব্যৱসায়ীসকলে ইণ্টাৰনেট ব্যৱহাৰ নকৰাকৈ তেওঁলোকৰ দৈনন্দিন কাম কাজ কল্পনাই কৰিব নোৱাৰে। আমি দেখিছোঁ যে শেহতীয়া বছৰবোৰত ইণ্টাৰনেট সেৱাৰ বিকাশ প্ৰতিটো দিশতে হৈছে আৰু সেয়েহে ই ব্যৱসায়ৰ দৈনন্দিন কাৰ্যকলাপ সলনি কৰিছে। দৰাচলতে ব্যৱসায়িক তথ্য মিনিটত অনায়াসে দূৰৱৰ্তী স্থানলৈ প্ৰেৰণ কৰিব পাৰি ইণ্টাৰনেটৰ যোগেদি। বিপণন আৰু বিজ্ঞাপন ক্ষেত্ৰৰ বাবেও ইণ্টাৰনেট এক অপৰিহাৰ্য সঁজুলি হৈ পৰিছে। এতিয়া ব্যৱসায়ে ৱেবছাইট আৰু অনলাইন বিজ্ঞাপন ব্যৱহাৰ কৰি ইয়াৰ গ্ৰাহকৰ সৈতে সহজে বাৰ্তালাপ কৰিব পাৰে। তো এইটো কোৱা হৈছে ইণ্টাৰনেট এপ্লিকেশ্যন ইন বিজনেছ। ইয়াক মই ভালকৈ তোমালোকক ব্যাখ্যা কৰি দিছোঁ। তোমালোকে জানা যে কম্পিউটাৰ অহাৰ পিছত ছফ্টৱেৰ টেকন'লজি, ইণ্টাৰনেট বিশেষকৈ উৎপত্তি হোৱাৰ পাছত আমাৰ বিভিন্ন ধৰণৰ সুবিধা হৈছে। আমাৰ দৈনন্দিন জীৱনত ইণ্টাৰনেট নহ'লে আমি কোনো কামেই কৰিব নোৱাৰোঁ, আমি একো ভাবিবই নোৱাৰোঁ। তো ব্যৱসায় প্ৰতিষ্ঠানবোৰত বিশেষকৈ ইণ্টাৰনেটৰ ব্যৱহাৰ অতি বেছিকৈ হয় আৰু বহুতেই গুৰুত্বপূৰ্ণ হয়। এই ইণ্টাৰনেট
শব্দটোৰ অৰ্থটো হ'ল ইণ্টাৰনেশ্যনেল নেটৱৰ্ক, মানে আন্তৰ্জাতিক নেটৱৰ্ক। এই অৰ্থটো হ'ল যে সমগ্ৰ বিশ্বৰ মানুহে একে সময়তে এটা বহল নেটৱৰ্কৰ সেৱা পায় আৰু নিজক সংযুক্ত কৰিব পাৰে তাৰ লগত। এইটোৱে হ'ল ইণ্টাৰনেট। তো ইয়াৰ উপকাৰিতা ইমান যে বেছি, যে গুৰুত্বটো ইমান যে বেছি, যে ইটো অবিহনে আমি একো কামেই কৰিব নোৱাৰোঁ, একো চিন্তাই কৰিব নোৱাৰোঁ। তো এতিয়া যদি ব্যৱসায় প্ৰতিষ্ঠান আমি চাওঁ, তেনেহ'লে আমি দেখিব পাৰিম যে ডাঙৰ ভূমিকা পালন কৰে ইণ্টাৰনেটে। সিহঁতেও দৈনন্দিন কাম কাজ, সিহঁতৰ যিটো ডেইলি ফাংচনিং, তাতেও সিহঁতে কল্পনাই কৰিব নোৱাৰে একো ইণ্টাৰনেট অবিহনে। ইণ্টাৰনেটেদি কি কৰে সিহঁতে ব্যৱসায় প্ৰতিষ্ঠানে? ৱেবছাইট তৈরি কৰে, নিজৰ প্ৰডাক্টছৰ, গুডছ বা ছাৰ্ভিচৰ ৱেবছাইট তৈরি কৰে, তাতে সব আপলোড কৰি দিয়ে যাতে মানুহে চাব পাৰে, জানিব পাৰে। তাৰপিছত মাৰ্কেটিঙৰ ক্ষেত্ৰত, বিপণনৰ ক্ষেত্ৰত ইণ্টাৰনেটে এটা ডাঙৰ ভূমিকা পালন কৰে। বিজ্ঞাপনৰ ক্ষেত্ৰত, মানে এডভাৰটাইজমেণ্ট বিজনেছৰ কাৰণে কিমান দৰকাৰী, এইবোৰ ক্ষেত্ৰত ইণ্টাৰনেটে এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰু এটা যদি আমি চাওঁ যে ইণ্টাৰনেটে ইমান এটা সহায় কৰে ব্যৱসায় প্ৰতিষ্ঠানত, যে ব্যৱসায় প্ৰতিষ্ঠানৰ যে বিভিন্ন ৰকমৰ ইনফৰমেশ্যন থাকে, বিজনেছ ইনফৰমেশ্যন, সেইবোৰ মিনিটত দূৰ দূৰান্তলৈ প্ৰেৰণ কৰিব পাৰে একমাত্ৰ ইণ্টাৰনেটৰ যোগেদিহে। এইটো পচিবল হৈছে, সম্ভৱপৰ হৈছে। তো আমি কিমানবিলাক বস্তু চালোঁ যে ব্যৱসায় প্ৰতিষ্ঠানে ৱেবছাইট চলায়, অনলাইন বিজ্ঞাপন দিয়ে এডভাৰটাইজমেণ্ট পৰ্টেলত, গ্ৰাহকৰ সৈতে বাৰ্তালাপ কৰে, এটা কমিউনিকেশ্যন নেটৱৰ্ক সিহঁতে পায়। তাৰপিছত এইটো ইণ্টাৰনেট ছাৰ্ভিচৰ কাৰণে আকৌ এটা সুবিধা হ'ল যে ব্যৱসায় প্ৰতিষ্ঠানৰ যি কাৰেণ্ট এক্টিভিটিজ, বৰ্তমানে যিবিলাকৰ ওপৰত সিহঁতে কাম কৰি আছে, সেইটোও সিহঁতে ৱেবছাইটত দি দিয়ে। তাৰপিছত যিটো প্ৰমোশ্যনেল এক্টিভিটিজ, ভৱিষ্যতে সিহঁতে যিবোৰ কাম কৰিব ওলাইছে, যিটো প্লেনিং কৰি আছে যে এইবোৰ আমি কাম কৰিম, সেইবোৰো সিহঁতক ইণ্টাৰনেটৰ মাজেদি সিহঁতে ৱেবছাইটত আপলোড কৰি দিয়ে। তাৰপিছত জেনেৰেল পাব্লিকে সেইবিলাক চায় আৰু জানিব পাৰে, চব বুজিব পাৰে যে অমুক কোম্পেনীয়ে এইবোৰ কাম কৰি আছে বৰ্তমানে আৰু ভৱিষ্যতে এই প্লেনিং কৰিছে। তো এইবোৰ যে ইমান সুবিধা, ফেচিলিটিজ বা অপৰচুনিটিজ বিজনেছে পালে, এটা প্ৰতিষ্ঠানে পালে, কাৰ দ্বাৰা এইটো সম্ভৱ হ'ল? একমাত্ৰ ইণ্টাৰনেটৰ মাজেদি। তো ইয়াৰ আমি গুৰুত্বটো ইমান যে অপৰিহাৰ্য আমি বুজি পালোঁ। নেক্সট তোমালোকক আমি এতিয়া মই বুজাব ওলাইছোঁ যে ইমাৰ্জিং ট্ৰেণ্ডছ ইন বিজনেছ, মানে ব্যৱসায়ৰ উদীয়মান প্ৰৱণতা। কেইটামান পইণ্ট আছে। উদীয়মান প্ৰৱণতা, ইমাৰ্জিং ট্ৰেণ্ড। এই ট্ৰেণ্ড মানে কি বুজি পাইছা? যে বহুত আগৰ যে পুৰণা যিটো অল্ড পেটাৰ্ণ বিজনেছে যিবিলাক মানি চলি আহিছিল ইমান বছৰে, ধৰি লোৱা 25-30 বছৰ আগৰ পুৰণি ট্ৰেণ্ডছবোৰ, সেইবোৰ এতিয়া পালন নকৰে। কাৰণ সেইবোৰ যদি মানি চলে তেনেহ'লে বিজনেছৰ প্ৰফিটটো নহয়েই আৰু ৰেপুটেশ্যনটোও, গুডউইলটোও লাহে লাহে কমি যাব। সেইকাৰণে যিমান দিন যায়, মানে অতিবাহিত হয়, নতুন নতুন ডেভেলপমেণ্ট হয় বিজনেছত, আৰু ট্ৰেণ্ড বিজনেছে চেঞ্জ কৰে, পৰিৱৰ্তন কৰে, যাতে বিজনেছৰ চেল বেছি হয়, প্ৰফিট বেছি আৰ্ণ কৰিব পাৰে, ৰেপুটেশ্যন যাতে পায়, গুডউইল যাতে পায়। এইবোৰ কাৰণে উদ্দেশ্যেৰে বিজনেছে কি কৰে? ট্ৰেণ্ড পৰিৱৰ্তন কৰে, মানে প্ৰৱণতা। ট্ৰেণ্ড মানে প্ৰৱণতা। তো এইটো যুগৰ লগত
একেলগে যোৱাৰ উদ্দেশ্যেৰে বিজনেছ প্ৰতিষ্ঠানে এইবোৰ ট্ৰেণ্ড চেঞ্জ কৰে। তো প্ৰথম কেইটামান ট্ৰেণ্ড আছে, ইমাৰ্জিং ট্ৰেণ্ড, সেইটো মই ডিছকাছ কৰিম এটা এটাকৈ। তো ইয়াত কৈছে যে আজিৰ ব্যৱসায়িক পৃথিৱীত আমি প্ৰত্যক্ষ কৰিছোঁ যে কিছুমান আধুনিক আৰু উন্নত ব্যৱসায়িক প্ৰৱণতাই পুৰণিবোৰক আৱৰি ধৰিছে আৰু এনেদৰে উদ্ভৱ হৈছে যাতে লেনদেনবোৰ অধিক সহজ, আৰামদায়ক আৰু অধিক দ্ৰুত হৈ পৰিছে। ব্যৱসায়ৰ কিছুমান উদীয়মান প্ৰৱণতা নিম্ন বৰ্ণতা আলোচনা কৰা হৈছে। মানে এই কেইটামান পইণ্ট মই এতিয়া ক'ম, যিবোৰেদি তোমালোকৰ ক্লিয়াৰ হৈ যাব যে বিজনেছৰ কি কি ট্ৰেণ্ড আছে। ট্ৰেণ্ডবোৰ ইয়াত কি কৈছে যে আমি নিজেই দেখা পাইছোঁ, প্ৰত্যক্ষ কৰিছোঁ যে আধুনিক যুগত ইমান মডাৰ্ণ ছফিষ্টিকেটেড মানুহৰ জীৱনশৈলী হৈছে, উন্নত মানৰ লাইফ ষ্টেণ্ডাৰ্ড অফ লিভিং হৈছে, যিটোৰ কাৰণে ব্যৱসায় প্ৰতিষ্ঠানে ট্ৰেণ্ড চেঞ্জ কৰাত বাধ্য হৈ পৰিছে। প্ৰৱণতাবোৰ, ট্ৰেণ্ডবোৰ সিহঁতৰ পৰিৱৰ্তন কৰিবই লাগিব, নহ'লে খাপ খাব নোৱাৰে। তো এই ট্ৰেণ্ড চেঞ্জ কৰাৰ বাবে লেনদেনবোৰ সহজ হৈ গৈছে, বিজনেছ ট্ৰেনজেকশ্যন সহজ হৈছে আৰু ফেচিলিটেট কৰিছে এইবিলাকক, আৰু এফিচিয়েণ্ট ট্ৰেনজেকশ্যন কৰিব পাৰি আৰু খুব ফাষ্ট স্পীডি ট্ৰেনজেকশ্যন কৰিব পাৰি। তেতিয়া মই এই ট্ৰেণ্ডবোৰ তোমালোকক এটা এটাকৈ আলোচনা কৰিম। প্ৰথমটো হ'ল অট'মেশ্যন। প্ৰথম ট্ৰেণ্ড হ'ল অট'মেশ্যন, বিজনেছ ট্ৰেণ্ড, মানে মষ্ট ৰিচেণ্ট বা ইমাৰ্জিং ট্ৰেণ্ড বুলি কোৱা হয়। অট'মেশ্যন মানে স্বয়ংক্ৰিয়কৰণ। ইয়াত কি কৈছে প্ৰথমে চাই লওঁ। স্বয়ংক্ৰিয়কৰণ হৈছে এক উদীয়মান ব্যৱসায়িক প্ৰৱণতা যি এক উন্নত সঁজুলিৰ দ্বাৰা চালিত হয়, যাক AI বুলি জনা যায়। স্বয়ংক্ৰিয়কৰণ হৈছে এক আধুনিক প্ৰযুক্তি য'ত গ্ৰাহকৰ পৰা অৰ্ডাৰ লোৱাৰ বাবে আৰু পৰিশোধ প্ৰক্ৰিয়াকৰণৰ বাবে ডাঙৰ ব্ৰেণ্ডেড কোম্পানীবোৰে ৰবট ব্যৱহাৰ কৰে। স্বয়ংক্ৰিয়কৰণৰ প্ৰযুক্তিৰ ফলত হোৱা কিছুমান উন্নয়ন হৈছে, যেনেকৈ ৱালমাৰ্ট ইনকৰ্পৰেশ্যন, আমেৰিকান বহুজাতিক এটা ৰিটেইল কৰ্পৰেশ্যন, ৱালমাৰ্ট ইনকৰ্পৰেশ্যন। এই কোম্পানীটোৱে একাউণ্টিং আৰু ইনভইচিং কামত নিয়োজিত 7,000 কৰ্মচাৰীক সলনি কৰিবলৈ স্বয়ংক্ৰিয়কৰণ প্ৰযুক্তিৰ অধীনত ৰবট ব্যৱহাৰ কৰিছিল। আৰু এটা উদাহৰণ মই দিব পাৰোঁ যে আইফোন কোম্পানী ফক্সকন, এই আইফোন কোম্পানী ফক্সকনে স্বয়ংক্ৰিয়নৰ ব্যৱহাৰ কৰি 60,000 কৰ্মচাৰীক ৰবটৰ সৈতে সলনি কৰিছে। তো এতিয়া মই তোমালোকক আৰু ভালকৈ ব্যাখ্যা কৰি দিছোঁ। প্ৰথম ইমাৰ্জিং ট্ৰেণ্ড বিজনেছত এইটো হ'ল অট'মেশ্যন। অট'মেশ্যন মানে কি? এইটো এটা ইমাৰ্জিং বিজনেছ ট্ৰেণ্ড আজিকালিৰ যুগত, যিটো ড্ৰাইভ কৰে, মানে চালিত কৰে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। তোমালোকে নিশ্চয় শুনিছা এই টাৰ্মটো, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, AI। এইটো আজি বহুতেই পপুলাৰ টাৰ্ম এটা। নিউজ পেপাৰ, ৰেডিঅ', টিভি, এইবিলাকত মাধ্যমত তোমালোকে এই টাৰ্মটো শুনিব পাৰিবা, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ দ্বাৰা চালিত হয় অট'মেশ্যন টেকন'লজিটো, যাক কোৱা হৈছে স্বয়ংক্ৰিয়কৰণ, অট'মেশ্যন। সেইটোক এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে চলায়। তো এই টেকন'লজিটো বিগ ব্ৰেণ্ডেড কোম্পানীজবোৰে ব্যৱহাৰ কৰিছে। কি কৰে সিহঁতে অট'মেশ্যন টেকন'লজিৰ আণ্ডাৰত? মই দুটা উদাহৰণ লৈছোঁ। এটা আমেৰিকান কোম্পানী আছে ৱালমাৰ্ট ইনকৰ্পৰেশ্যন। ৱালমাৰ্ট
ইনকৰ্পৰেশ্যন, আমেৰিকান কোম্পানী। এই কোম্পানীটো কি কৰিছে, অট'মেশ্যন টেকন'লজিৰ আণ্ডাৰত, মানে অট'মেশ্যন এটা টেকন'লজি বিজনেছ ট্ৰেণ্ড, সেইটোৰ আণ্ডাৰত ৰবট ব্যৱহাৰ কৰিছে। ৰবট ব্যৱহাৰ কৰি সেই কোম্পানীটোৰ যে বিভিন্ন ইউনিটছ আছে বা ব্ৰাঞ্চ আছে বিভিন্ন জাগাত, তাত 7,000 কৰ্মচাৰীক সলনি কৰিছে। এইটো ৱালমাৰ্ট কৰ্পৰেশ্যনে কৰিছিল। 7,000 এমপ্লয়ী ৱৰ্কাৰ্ছ বিভিন্ন ব্ৰাঞ্চত কাম কৰিছিল। একাউণ্টিং ৱৰ্কছ, ইনভইচিং এক্টিভিটিজ, যিবিলাকে একাউণ্টছৰ কাম কৰিছিল ৱালমাৰ্ট ইনকৰ্পৰেশ্যনৰ আণ্ডাৰত, একাউণ্টিং ৱৰ্ক আৰু ইনভইচিং কাম, সেই কৰ্মচাৰীক সলনি কৰি দিছে। কাৰ জৰিয়তে? এই ৰবট ব্যৱহাৰ কৰি। তো ৰবটটো ব্যৱহাৰ কৰিছে অট'মেশ্যন টেকন'লজিৰ আণ্ডাৰত। সেইটো এটা ৱালমাৰ্ট ইনকৰ্পৰেশ্যনে অট'মেশ্যন টেকন'লজিটো প্ৰথম ব্যৱহাৰ কৰিছিল। আৰু এটা মই উদাহৰণ দিব পাৰোঁ, আইফোন কোম্পানী ফক্সকন, এইটোও বাহিৰৰ কোম্পানী। ফক্সকনে আইফোন বনায়। সেইটোৱে কি কৰিছে, এই স্বয়ংক্ৰিয়কৰণ ব্যৱহাৰ কৰি, মানে অট'মেশ্যন টেকন'লজি ব্যৱহাৰ কৰি 60,000 কৰ্মচাৰীক নিলম্বিত কৰিছে বা সলনি কৰিছে, মানে ৰিপ্লেচ কৰিছে ৰবটৰ সৈতে। তাৰমানে তোমালোকে বুজি পাইছা নিশ্চয় যে অট'মেশ্যন টেকন'লজিটো ইমান ডাঙৰ কাম কৰিব পাৰে। বহুত কৰ্মচাৰীক সলনি কৰি নিজে চব সিহঁতৰ কামবিলাক কৰিব পাৰে ৰবটে। তো ৰবটটোক ইউজ কৰা হয় অট'মেশ্যন টেকন'লজিৰ আণ্ডাৰত। এইটো হ'ল প্ৰথম ইমাৰ্জিং ট্ৰেণ্ড বিজনেছৰ। 2 নম্বৰ যিটো বিজনেছ ট্ৰেণ্ড, সেইটো হ'ল কৃত্ৰিম বুদ্ধিমত্তা, মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। কৃত্ৰিম বুদ্ধিমত্তা, ইয়াত কি হৈছে, AI নামেৰে জনাজাত হৈছে এক উন্নত আধুনিক প্ৰযুক্তিগত সঁজুলি, যাৰ দ্বাৰা সামগ্ৰীবোৰত দক্ষতা ৰূপায়ণ কৰিব পাৰি। এতিয়া আজিকালিৰ দিনত AI সম্পূৰ্ণৰূপে গণতান্ত্ৰিক কৰা হৈছে। উদাহৰণস্বৰূপে MS Windows 10, মানে MS Windows 10, তাত AI 1 বিলিয়ন গেজেটৰ এটা ডাঙৰ অংশত উপস্থিত হৈছে। আৰু এটা এক্সাম্পল, গুগলে কি কৰিছে, AIক মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চক টেনছৰ ফ্ল' হিচাপেও ব্যৱহাৰ কৰিছে। তো ইয়াত কি কৈছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, এইটো হ'ল 2 নম্বৰ বিজনেছ ট্ৰেণ্ড, ইমাৰ্জিং ট্ৰেণ্ড। কি কৈছে ইয়াত, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চটো হ'ল এটা ডেভেলপড মডাৰ্ণ টেকন'লজিকেল টুল, অতি ছফিষ্টিকেটেড এডভান্সড টেকন'লজিকেল টুল, যাৰ দ্বাৰা প্ৰডাক্টছৰ স্কিল উন্নত কৰিব পাৰি। এটা কোম্পানীয়ে বা এটা ইণ্ডাষ্ট্ৰীয়ে যদি প্ৰডাক্টছ লৈ ডিল কৰে, যিটো প্ৰডাক্টছে লৈ ডিল কৰে, সেই প্ৰডাক্টছ মাৰ্কেটত যদি বেছিকৈ বিক্ৰী হ'ব বিচাৰে বা ডিমাণ্ড বেছি পায়, তো তাৰ কি কৰিব লাগিব, প্ৰডাক্টৰ ডিজাইনিং, তাৰ গেটআপটো, তাৰ কোৱালিটি, তাৰ প্ৰাইচিং, এইবোৰ একদম উন্নত মানৰ কৰিব লাগিব। তেতিয়াহে মাৰ্কেটত সি স্থান পাব আৰু বেছি বিক্ৰী হ'ব। তো সেইটো কোম্পানীয়ে তেতিয়া কৃত্ৰিম বুদ্ধিমত্তাক ব্যৱহাৰ কৰে, মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চক ব্যৱহাৰ কৰে। কি কৰে, সিহঁতৰ প্ৰডাক্টছৰ স্কিল ব্যৱহাৰ কৰি প্ৰডাক্টছটো আৰু ডেভেলপ কৰি দিয়ে। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, এই যিটো টাৰ্ম, সেইটোক সম্পূৰ্ণৰূপে গণতান্ত্ৰিক কৰা হৈছে, মানে ডেম'ক্ৰেটাইজ কৰা হৈছে। এইটো উদাহৰণস্বৰূপে মই 2টা এক্সাম্পল দিব পাৰোঁ। 1 নম্বৰ হ'ল, যেনেকৈ মাইক্ৰ'ছফ্ট কৰ্পৰেশ্যনৰ এইটো Windows 10, MS Windows 10 ভাৰ্চন, যিটো MS Windows 10, তাতে কি কৰিছে,
মাইক্ৰ'ছফ্টে কি কৰিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ব্যৱহাৰ কৰিছে ইউজ কৰিছে কৰি 1 বিলিয়ন গেজেটৰ তৈরি কৰিছে 1 বিলিয়ন গেজেট তাতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আছে 2 নম্বৰ হ'ল গুগল সেইটো এটা ইউএছ কোম্পানী গুগলে কি কৰিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক ব্যৱহাৰ কৰিছে যেটো কোৱা হয় টেনসৰ ফ্লো সিহঁতৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ নামটো হ'ল টেনসৰ ফ্লো তো এইটো হ'ল 2 নম্বৰ বিজনেছ ট্ৰেণ্ড যেটো ইমাৰ্জিং ট্ৰেণ্ড আজিকালি বহুতে চলিছে এইটো এই টাৰ্মটো সদায় শুনিব পাৰি খুব পপুলাৰ আচ্ছা 3 নম্বৰ হ'ল মেচিন লাৰ্নিং এইটো এটা বিজনেছ ট্ৰেণ্ড মেচিন লাৰ্নিং ইয়াত কি আছে মই পঢ়ি লওঁ আগতে এইটো শিকাৰ ক্ষেত্ৰত যি কম্পিউটাৰবোৰক অত্যাধিক প্ৰগ্ৰাম নকৰাকৈ জ্ঞান আহৰণ কৰাৰ সম্ভাৱনা প্ৰদান কৰে মেচিন লাৰ্নিং হৈছে এলগৰিথম আৰু পৰিসাংখ্যিক আৰ্হিৰ বৈজ্ঞানিক অধ্যয়ন ই কম্পিউটাৰ প্ৰগ্ৰামৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে যিয়ে বৃহৎ পৰিমাণৰ ডাটা ব্যৱহাৰ কৰিব পাৰে আৰু নিজকে শিকাৰ বাবে ব্যৱহাৰ কৰিব পাৰে তো মেচিন লাৰ্নিংটো হ'ল এটা ফিল্ড অফ লাৰ্নিং বুলি কোৱা হৈছে মেচিন লাৰ্নিংক য'ত আমি শিকিব পাৰোঁ ইয়াত খুব ডাঙৰ ডাঙৰ প্ৰগ্ৰাম কৰিব নালাগে কোনো ডাঙৰ ধৰণৰ কোনো প্ৰগ্ৰামিং কৰাৰ কোনো দৰকাৰ নাই নকৰাকৈ আমি জ্ঞান আহৰণ কৰিব পাৰোঁ থ্ৰু মেচিন থ্ৰু এই কম্পিউটাৰৰ যোগেদি মানে মাধ্যমেৰে আমি বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰিব পাৰোঁ তাত প্ৰগ্ৰাম ডাঙৰ ডাঙৰ প্ৰগ্ৰাম কৰিব নালাগে তো এইটোকে কোৱা হয় মেচিন লাৰ্নিং থ্ৰু মেচিন তো ইয়াত কি হৈছে এলগৰিথম যেটো মেথমেটিক্যাল এটা টাৰ্ম এলগৰিথম ষ্টেটিষ্টিক্যাল টাৰ্ম বুলি কোৱা যায় আৰু ষ্টেটিষ্টিক্যাল মডেলছ এলগৰিথমছ আৰু ষ্টেটিষ্টিক্যাল মডেলছ এইবোৰ আমি শিকিব পাৰোঁ মেচিন লাৰ্নিঙৰ মাধ্যমেৰে এইটো এটা বৈজ্ঞানিক অধ্যয়ন সাইন্টিফিক লাৰ্নিং তো মেচিন লাৰ্নিঙে ফ'কাছ কৰে কিহৰ ওপৰত প্ৰগ্ৰামছ বিলাকক আৰু ডেভেলপ কৰিব যাতে পাৰে সেই বিষয়ত ফ'কাছ কৰে কম্পিউটাৰ প্ৰগ্ৰাম এইটো যাতে আৰু বিকাশ কৰিব পাৰি ইয়াৰ ওপৰত গুৰুত্ব দিয়ে আৰু তাত বেছিৰ পৰা বেছি ডাটা ব্যৱহাৰ কৰিব পাৰি এই মেচিন লাৰ্নিঙৰ যোগেদি ডাটা ব্যৱহাৰ কৰিব পাৰি আৰু সেইবিলাকক ইউজ কৰিব পাৰি নিজক শিকাৰ বাবে মানে যোনে এই কম্পিউটাৰটো লৈ লাৰ্নিঙৰ প্ৰচেছত আছে সি যাতে আৰু বেছি জ্ঞান আহৰণ কৰিব পাৰে সেইবাবে সেই প্ৰগ্ৰামিংটো কৰা হয় আৰু মেচিন লাৰ্নিঙৰ ওপৰত ফ'কাছ দিয়া হয় তো এই এটা বিজনেছ ট্ৰেণ্ড 3টা হ'ল 4 নম্বৰ বিজনেছ ট্ৰেণ্ডটো হ'ল ৰবটিক্স তো কি হয় মই প্ৰথমে একবাৰ পঢ়ি দিছোঁ ৰবটিক্সে তেওঁলোকৰ নিয়ন্ত্ৰণ সংবেদনশীল সঁহাৰি আৰু তথ্য প্ৰক্ৰিয়াকৰণৰ উদ্দেশ্যে ৰবটৰ ডিজাইন নিৰ্মাণ সঞ্চালন আৰু ব্যৱহাৰৰ লগতে কম্পিউটাৰ প্ৰণালীৰ সৈতে সম্পৰ্কিত এইটো এনে যন্ত্ৰ বিকশিত কৰিবলৈ ব্যৱহৃত আটাইতকৈ উন্নত প্ৰযুক্তি যে আনকি মানুহৰ সলনি কৰিব পাৰে আৰু মানুহৰ কাৰ্যৰ প্ৰতিলিপিও কৰিব পাৰে ৰবটবোৰ বহুতো কাৰ্যকলাপ আৰু ব্যৱসায়িক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰিব পাৰি ব্যৱসায়ৰ বাবে ৰবটবোৰে কৰিব পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হ'ল এটা ঔদ্যোগিক স্থানত সামগ্ৰী একত্ৰিত কৰিব পাৰি সামগ্ৰী নিৰ্মাণকাৰী ৰবটবোৰে উচ্চ গতি শুদ্ধতা
আৰু দক্ষতাৰে ৱেল্ডিং, ছৰ্টিং, পিক আৰু প্লেচিং অপাৰেশ্যন যিটো এছেম্বলিং আদি কামৰ বাবেও ব্যৱহৃত হয়। ৰবটবোৰ বিশেষকৈ বিভিন্ন কাৰ্যকলাপৰ বাবে ব্যয়বহুল গাড়ী নিৰ্মাণ উদ্যোগত ব্যৱহাৰ কৰা যায়। এইটো এটা গুৰুত্বপূৰ্ণ পইণ্ট। গাড়ী নিৰ্মাণৰ উদ্যোগত ব্যৱহাৰ কৰিব পৰা যায়। মানুহৰ বাবে বিপদজনক বুলি গণ্য কৰা পুনৰাবৃত্তিমূলক কাম, ৰিপিটিটিভ একশ্যন, পুনৰাবৃত্তিমূলক কাম বা চাকৰিত এতিয়াৰ যুগত বেছিভাগ ৰবট ব্যৱহাৰ কৰা হয়। ৰবটবোৰে কৰিব পৰা আন এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যকলাপ হ'ল যে ই কোনোবা এটা ঠাইত ৰখা বোমা এটা সক্ৰিয় নিষ্ক্ৰিয় কৰাৰ বাবে এটা বিশাল অট্টালিকাৰ ভিতৰলৈ যাব পাৰে। তো এই হ'ল ৰবটিক্স। এইটো মই এতিয়া তোমালোকক ভালকৈ বুজাই দি আছোঁ। 4 নম্বৰ ইমাৰ্জিং বিজনেছ ট্ৰেণ্ড। তো ৰবটিক্সক কি কোৱা হৈছে? মানে এইটো এটা ৰবট ইউজ কৰে। ৰবটিক্সত মানে ৰবটছ ব্যৱহাৰ কৰা হয় বিভিন্ন কামৰ কাৰণে, যেনে ডিজাইনিং কৰাৰ কাৰণে, কনষ্ট্ৰাকশ্যনৰ কাৰণে, অপাৰেশ্যনেল এক্টিভিটিজ পাৰফৰ্ম কৰাৰ কাৰণে, আৰু বিভিন্ন উদ্দেশ্য আছে, সেইবিলাকক ৰবটছ ব্যৱহাৰ কৰা হয়। ধৰি লোৱা গাড়ী এটা নিৰ্মাণ কৰা উদ্যোগ আছে, গাড়ী নিৰ্মাণ উদ্যোগ কৰে, মানে কাৰ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী। তাত কি কৰিব? বিশেষকৈ বিদেশত এইবোৰ কোম্পানীয়ে ৰবটছ ব্যৱহাৰ কৰে। তাত মানুহৰ ঠাইত ৰবটক ব্যৱহাৰ কৰি গাড়ী নিৰ্মাণ কৰা হয়। আৰু মানুহে যদি কাম কৰিলেহেঁতেন ইমান পুংখানুপুংখৰূপে, ইমান এফিচিয়েণ্টলি, পাৰফেক্টলি হয়তো কৰিব নোৱাৰিলেহেঁতেন। কিন্তু ৰবট ব্যৱহাৰ কৰে কাৰণে কামবোৰ একদম ঠিক ঠাক হয়, পাৰফেক্ট হয়, স্পীডি হয় আৰু এফিচিয়েণ্টলি কামবিলাক হয়। এইটো হ'ল গাড়ী নিৰ্মাণৰ উদ্যোগ। আনহাতে যদি আমি চাওঁ, এটা ছাপ'জ ইণ্ডাষ্ট্ৰী আছে, ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল স্পেচ। তাত মেটেৰিয়েলছবোৰ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ য'ত প্ৰডাকশ্যন হ'ব, তাত লৈ যোৱাৰ কাৰণে ৰবটক ব্যৱহাৰ কৰা হয়। মানুহক ব্যৱহাৰ কৰিলে বহুত দিন লাগিব, বহুত কষ্ট হ'ব, বহুত সময় লাগিব। তাতকৈ ৰবট ব্যৱহাৰ কৰে। ৰবটে অতি সোনকালে চব সামগ্ৰীবোৰ এটা ঠাইৰ পৰা উঠাই য'ত প্ৰয়োজন প্ৰডাকশ্যন কৰাৰ ঠাইত সোনকালে লৈ যাব পাৰে। তো আমি এইবোৰ তাৰ বেনিফিটছবিলাক চাই আছোঁ। এতিয়া কনষ্ট্ৰাকশ্যন, তাতেও ৰবটছ ব্যৱহাৰ কৰা হয়। এছেম্বলিং, পিকিং, প্লেচিং, যিটো মই এইমাত্ৰ ক'লোঁ, ইণ্ডাষ্ট্ৰিয়েল স্পেচত পিকিং, প্ৰথমে মেটেৰিয়েলছবোৰ পিক কৰে আৰু বেলেগ জেগাত যায় প্লেচিং কৰে। এই পিক এণ্ড প্লেচিং অপাৰেশ্যন ৰবটৰ দ্বাৰা মাধ্যমেৰে কৰা হয়। এছেম্বলিং যদি কৰিব লাগে কিবা কাম, ৰবটক ব্যৱহাৰ কৰা হয়। ৱেল্ডিং যদি কৰে, যিকোনো ফেক্টৰীত বা কাৰ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীত ছৰ্টিং কৰা হয়, ৱেল্ডিং কৰা হয়, বিভিন্ন ধৰণৰ কাম আছে সিহঁতৰ, সেই কামবিলাকত ৰবট ব্যৱহাৰ কৰা হয়। আন এটা গুৰুত্বপূৰ্ণ কাম যিটো ৰবটে কৰে, সেইটো হ'ল, ধৰি লোৱা এটা ঘৰত বা বিল্ডিঙত বা এটা অট্টালিকাত কোনোবা এটা ঠাইত বম এটা ৰখা হৈছে, বোমা কোনোবাই ৰাখিছে, দুষ্কৃতিকাৰীয়ে বোমা এটা ৰাখিছে। আমি শুনিব পাৰোঁ, এইবিলাক টিভিত শুনিব পাৰোঁ, চাব পাৰোঁ, পেপাৰত পঢ়িব পাৰোঁ। তো সেই বোমাটোক যদি নিষ্ক্ৰিয় কৰিব লাগে, তেতিয়া ৰবটক ব্যৱহাৰ কৰা হয়। মানুহকতো তাত লৈ যাব নোৱাৰে, কাৰণ তাত ডেঞ্জাৰ বস্তু, ৰিস্ক আছে। সেইকাৰণে ৰবটক ব্যৱহাৰ কৰা হয়। ৰবটে মানুহৰ নিচিনা কাম কৰে। প্ৰথমে অট্টালিকাৰ ওপৰত উঠি য'ত বোমাটোক প্লেচ কৰা হৈছে সেইটো স্থানটো ওলাই বোমাটোক নিষ্ক্ৰিয় কৰে,
ডিএক্টিভেট কৰে, কৰি আকৌ তলত নামি আহে। তো ইমান এটা গুৰুত্বপূৰ্ণ কাম ৰবটৰ দ্বাৰা কৰা হয়। তো আৰু বিভিন্ন ধৰণৰ কাম আছে। তো এইটো ইমান সংবেদনশীল কামবোৰ, য'ত ৰবটিক্স মানে এইটো টেকন'লজিটো আজিকালিৰ যুগত ব্যৱসায় প্ৰতিষ্ঠানে, বিশেষকৈ ব্যৱসায় প্ৰতিষ্ঠানে অতি বেছিকৈ এইটো ব্যৱহাৰ কৰে। ইয়াৰ দ্বাৰা বহুত সিহঁতৰ লাভ হয়, কাম বেছিকৈ হয়, সময় কম খৰচ হয়, ইত্যাদি বহুত কাম আছে। এইটো হ'ল ৰবটিক্স টেকন'লজি, বিজনেছ ফ্ৰেণ্ড। 5 নম্বৰ হ'ল সামাজিক বজাৰ, মানে ছ'চিয়েল শ্বপিং। সামাজিক বজাৰ এটা বিজনেছ ট্ৰেণ্ড হৈছে ব্যৱসায়ৰ এক নতুন শব্দ, য'ত সামাজিক নেটৱৰ্ক ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ ব্ৰাউজিঙত বাধা নিদিয়াকৈ তেওঁলোকৰ চেনেল লৈ অহা সামগ্ৰী ক্ৰয় কৰিব পাৰে। ই হৈছে ই-কমাৰ্চৰ এক পদ্ধতি, য'ত ক্ৰেতাসকল বজাৰৰ অভিজ্ঞতাৰ সৈতে জড়িত হয়। সামাজিক বজাৰৰ অৰ্থ হৈছে অনলাইন শ্বপিং, য'ত কোম্পানীবোৰে তেওঁলোকৰ সামগ্ৰীবোৰ আপলোড কৰাৰ বাবে তেওঁলোকৰ ৱেবছাইট সৃষ্টি কৰে। যেতিয়াই সামাজিক নেটৱৰ্ক ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ ছাইটবোৰ ব্ৰাউজ কৰে, লগে লগে তেওঁলোকে COD মানে কেছ অন ডেলিভাৰী পদ্ধতিত ক্ৰয়ৰ বাবে অৰ্ডাৰ দিব পাৰে। ই হ'ল ছ'চিয়েল শ্বপিং। এইটো মই এবাৰ তোমালোকক বুজাই দি আছোঁ, মানে সামাজিক বজাৰ। এইটোক আন এটা নাম দিব পাৰি অনলাইন শ্বপিং। আজিকালিতো তোমালোকে নিশ্চয়ই এইটো জানা কিমান পপুলাৰ এটা টাৰ্ম অনলাইন শ্বপিং। ঘৰত বহি, অফিচত বহি, নিজৰ কৰ্মস্থলত বহিয়েই মানুহে বস্তু কিনিব পাৰে। ইয়াত কি হয়? ব্যৱসায় প্ৰতিষ্ঠানবোৰে ইণ্টাৰনেট এপ্লাই কৰে। সেই যে মই প্ৰথমে কৈছিলোঁ ইণ্টাৰনেট এপ্লিকেশ্যন ইন বিজনেছ, সেই ইণ্টাৰনেট প্ৰযুক্তিটোক মানে টেকন'লজিটোক ব্যৱহাৰ কৰে। কৰি কি কৰে? বিভিন্ন প্ৰডাক্টছ যিটো সিহঁতে ডিল কৰে বা ছাৰ্ভিচ, কিছুমান কোম্পানীয়ে ছাৰ্ভিচ ৰেণ্ডাৰ কৰে, যিয়ে হওক, মেইনলি প্ৰডাক্টছ সিহঁতে ৱেবছাইটত আপলোড কৰি দিয়ে। ইণ্টাৰনেটৰ যোগেদি ৱেবছাইট তৈরি কৰে আৰু প্ৰডাক্টছবোৰ আপলোড কৰি দিয়ে। সাধাৰণ মানুহে, আমাৰ নিচিনা সাধাৰণ মানুহে, জেনেৰেল পাব্লিকে যেতিয়া ব্ৰাউজিং কৰি থাকে, বিভিন্ন কোম্পানীৰ ৱেবছাইট চাই থাকে ইণ্টাৰনেটত, তেতিয়া এই প্ৰডাক্টছবোৰ আহি পৰে। তাৰপিছত সেই প্ৰডাক্টছবোৰৰ ভিতৰত যাৰ যিটো ভাল লাগিব, সেইটো লগে লগে অৰ্ডাৰ দিব পাৰে। সেই জেগাত বহিয়েই অৰ্ডাৰ দিব পাৰে। আৰু অলপ সময়ৰ পিছতে সেই বস্তুটো তেওঁৰ ঘৰত আহি হোম ডেলিভাৰী দি দিয়ে। কোম্পানীটোৰ ব্ৰাঞ্চ অফিচ থাকে, তাৰ মাৰ্কেটিঙৰ মানুহে আহি হোম ডেলিভাৰী দি দিয়ে। এই প্ৰক্ৰিয়াটো, এই যে বিজনেছ ট্ৰেনজেকশ্যনটো হ'ল, সেইটো COD মেথডত হয়, অৰ্থাৎ কেছ অন ডেলিভাৰী। যেতিয়া ডেলিভাৰী দিব আহিব, তেতিয়া কেছ লৈ যাব। তো এইটো পদ্ধতি কিয় আৰম্ভ কৰা হৈছে? এই গোটেই ছিষ্টেমটো কিয় আৰম্ভ কৰা হৈছে? এইটোৰ আগতে যিটো অফলাইন বিজনেছ আছিল, তেতিয়া মানুহ বজাৰত যাব লগা হৈছিল। যিকোনো এটা সৰু সুৰা বস্তু কিনিবৰ কাৰণেও বজাৰত যাব লগা হৈছিল। এতিয়া যাব নালাগে, তো সেই সময়টো বাচি যায়। তাৰপিছত এটা গুৰুত্বপূৰ্ণ লাভ হ'ল মানুহৰ যে বস্তুটোৰ দাম কম দিব লাগে কিনাৰ সময়ত। কেনেকৈ কম? যদি অফলাইন পাৰচেজ কৰিলেহেঁতেন, তেতিয়া ইয়াতে বিভিন্ন মিডলমেন আহি পৰে। যেনেকৈ মেইন হ'ল প্ৰডিউচাৰ অফ দ্য প্ৰডাক্ট, মেনুফেকচাৰাৰ। তাৰপিছত আহিব হ'লচেলাৰৰ প্ৰফিট অংশ।
তাৰপিছত ডিলাৰৰ অংশ, ডিষ্ট্ৰিবিউটৰৰ অংশ, তাৰপিছত ৰিটেইলাৰৰ অংশ, এইবোৰ যোগ কৰি আল্টিমেটলি দেখা যায় যে জেনাৰেল পাব্লিকে, মানে আমি যেতিয়া বস্তুটো কিনিব যাওঁ, ইয়াৰ প্ৰাইচিংটো বহুত বেছি হৈ যায়, কষ্টিংটো বেছি হৈ যায়, তো আমাৰ লছ হয়। সেইকাৰণে কোম্পানীয়ে আমাৰ সুবিধাৰ কাৰণে আৰু সিহঁতৰো যাতে প্ৰডাক্টছবোৰ বহুত বেছি চেল হয়, সেইকাৰণে এই অনলাইন ছিষ্টেম অফ মাৰ্কেটিং বা অনলাইন শ্বপিং, যিটো ছ'চিয়েল শ্বপিং বুলিও কয়, সেইটোৰ ব্যৱহাৰ কৰিছে বা এইটো উন্নত কৰিছে ছিষ্টেমটোক। ইয়াত ডাইৰেক্ট কোম্পানীৰ প্ৰডাক্টটো কোম্পানীৰ পৰা আহি কাষ্টমাৰৰ ঘৰত আহি পাই যায়। তো মিডলমেনৰ কোনো ইয়াত ভূমিকা নাথাকে। সেইকাৰণে প্ৰডাক্টটোৰ দামটো কম হয়, বহুতেই কম হয়, তুলনামূলকভাৱে কম হয়। তো মানুহ ইয়াৰ দ্বাৰা বহুত প্ৰভাৱিত হৈছে আৰু লাভৱান্বিত হৈছে। সেইকাৰণে এই অনলাইন শ্বপিঙৰ আজিকালি ইমান পপুলাৰিটি বাঢ়িছে। তো সেই নেটৱৰ্ক ইউজ কৰাৰ পিছত ৱেবছাইটৰ মাজেদি কোম্পানীয়ে এইটো ছিষ্টেমটো আনিছে। নেক্সট এটা হ'ল ই-টেইলিং, যিটো বিজনেছ ট্ৰেণ্ড। ই-টেইলিঙত কি কৰা হয়, যেনেকৈ ই-টেইলিং মানে ইলেক্ট্ৰনিক ৰিটেইলিং। ইণ্টাৰনেটত সংঘটিত হোৱা লেনদেনবোৰৰ বাবে বহুতো ব্যৱসায়ৰ বাবে ব্যৱহৃত এইটো এটা গুঞ্জন শব্দ। গুঞ্জন শব্দ মানে হ'ল বাজৱৰ্ড। সৰল শব্দত ই-টেইলিং হৈছে অনলাইন সামগ্ৰীৰ বিক্ৰী। অনলাইন সামগ্ৰীৰ বিক্ৰী। অনলাইন শ্বপিঙৰ বৰ্ধিত হাৰৰ সময়ত ই-ৰিটেইলাৰসকলে ব্যৱসায়ৰ খুচুৰা ব্যৱসায়, উপভোক্তালৈ উপভোক্তা আৰু উপভোক্তা খুচুৰা ব্যৱসায়ৰ দৰে বাছনি কৰিবলৈ বিভিন্ন ধৰণৰ লেনদেন কৰিব পাৰে। তো ই-টেইলিং এটা বিজনেছ ট্ৰেণ্ড, ইমাৰ্জিং বিজনেছ ট্ৰেণ্ড, এইটো তোমালোকক বুজাই দিছোঁ। ই-টেইলিং মানে হ'ল ইলেক্ট্ৰনিক ৰিটেইলিং। এইটো এটা নাম হ'ল ইলেক্ট্ৰনিক ৰিটেইলিং, মানে ইলেক্ট্ৰনিকেলি ৰিটেইলিং বিজনেছ কৰা হয়। ইলেক্ট্ৰনিকেলি মানে ইণ্টাৰনেটৰ যোগেদি, ছফ্টৱেৰ, কম্পিউটাৰ টেকন'লজিৰ যোগেদি ৰিটেইলিং কৰা হয়, ৰিটেইলিং বিজনেছ কৰা হয়। খুচুৰা ব্যৱসায়ীবোৰে এইবিলাক কাম, সিহঁতে বিজনেছটো কৰে। এতিয়া ইয়াত কি হয়, ই-টেইলিংটো হ'ল এটা বাজৱৰ্ড, মানে এটা গুঞ্জন শব্দ। আচলতে এইটো ইলেক্ট্ৰনিক ৰিটেইলিং। চিম্পল টাৰ্মত যদি আমি সহজ ভাষাত যদি আমি বুজিব লাগে, তেতিয়া আমি কি ক'ব লাগিব যে যেতিয়া চেল অফ গুডছ বেছি হয়, যেতিয়া বিজনেছ ট্ৰেনজেকশ্যনবোৰ অতি মাত্ৰাটো বাঢ়ি যায়, চেল অফ গুডছ যেতিয়া অনলাইনত খুব বেছি হয়, তেতিয়া ই-ৰিটেইলিংটো পন্থা ব্যৱহাৰ কৰে কিছুমান বিজনেছে ইনক্ৰিজড শ্বপিঙত। তেতিয়া সিহঁতে কি কৰে, বিজনেছ টু বিজনেছ ৰিটেইলিং কৰাৰ সময়ত এটা ব্যৱসায় প্ৰতিষ্ঠানে যদি আন এটা ব্যৱসায় প্ৰতিষ্ঠানৰ লগত বিজনেছ কৰে, তেতিয়া ই-ৰিটেইলিং লাগিব, ই-ৰিটেইলিং ব্যৱহাৰ কৰিব পাৰে সিহঁতে। 2 নম্বৰ হ'ল কনজিউমাৰ টু কনজিউমাৰ। যেতিয়া কনজিউমাৰৰ লগত ৰিটেইলিং কৰিব, যদিও এইটো কম দেখা যায়, তথাপিও ইয়াত ই-ৰিটেইলিং ব্যৱহাৰ কৰিব পাৰি। আৰু আন এটা হ'ল বিজনেছ টু কনজিউমাৰ, ব্যৱসায় প্ৰতিষ্ঠানৰ লগত গ্ৰাহক। এই তিনিটা যিটো মই ট্ৰেনজেকশ্যন ক'লোঁ, এটা হ'ল বিজনেছ টু বিজনেছ, এটা হ'ল বিজনেছ টু কনজিউমাৰ, আৰু এটা হ'ল কনজিউমাৰ টু কনজিউমাৰ। এই তিনিটা ক্ষেত্ৰত ই-ৰিটেইলিঙে এটা গুৰুত্বপূৰ্ণ ভূমিকা দিয়ে, ইলেক্ট্ৰনিক ৰিটেইলিঙে।
তো ইয়াত কি হয়, কেতিয়া এইটো ব্যৱহাৰ কৰা হয় ই ৰিটেইলিংটো, যেতিয়া অনলাইন বিজনেছটো বহুত বেছি পৰিমাণে হয়, বিজনেছ ট্ৰানজেকশ্যন অনলাইন যেতিয়া বেছি পৰিমাণে বাঢ়ি যায় তেতিয়াই ই ৰিটেইলিঙৰ দৰকাৰ পৰে। আন এটা হৈছে ব্লকচেইন বিজনেছ ট্ৰেণ্ড। ব্লকচেইন এইটো ভাৰতত যদিও কম, বিদেশত বহুত বেছি পৰিমাণে ব্যৱহাৰ কৰে ডাঙৰ ডাঙৰ ব্ৰেণ্ডেড কোম্পানীজবিলাকে, মাল্টিনেশ্যনেল কোম্পানীবিলাকে। ব্লকচেইন, এই ব্লকচেইনটো হ'ল যে বিভিন্ন ব্লকছৰ এটা চেইন, এটা চেইনত কেইটামান ব্লকছ থাকে, সেই ব্লকছবিলাক এটা চেইনত থাকে, সেইকাৰণে এই ছিষ্টেমটোক কোৱা হয় ব্লকচেইন। এইটো মানে কি মই বুজাই দি আছোঁ। A blockchain is a practice, প্ৰথমে পঢ়ি লওঁ তাৰপিছত বুজাই দি আছোঁ। A blockchain is a practice for making an index of entries which cannot be changed after they are completed. It is a method to promise trustworthiness of digital records. The designer of this technology are Stuart Haber and Scott Stornetta. They founded the method in 1991. A blockchain is a chain of many blocks made of virtual snippets of data like date, time, and amount of online business, digital signature, etc. এতিয়া মই বুজাই দি আছোঁ ব্লকচেইন মানে কি। ব্লকচেইন হ'ল এটা চেইন থাকে, যেনেকৈ চেইন বিজনেছ থাকে, সেই ৰিটেইল চেইন অফ বিজনেছ নামটো নিশ্চয় শুনিছা। সেই এটা চেইনত কিছুমান ব্লকছ থাকে, সেইকাৰণে ইয়াক ব্লকচেইন বুলি কোৱা হয়। প্ৰতিটা ব্লকৰ এটা এটা নিৰ্দিষ্ট কাম থাকে। এইটো এনেকুৱা এটা মেথড, ডেভেলপড সফিষ্টিকেটেড এটা টেকন'লজি, যিটো বিদেশত ব্যৱহাৰ কৰা হয়, বিশেষকৈ মাল্টিনেশ্যনেল কোম্পানীবিলাকত। তাত বিজনেছ ট্ৰানজেকশ্যন, ডাঙৰ ডাঙৰ বিজনেছ ট্ৰানজেকশ্যন হয়, আৰু নাম্বাৰ অফ ট্ৰানজেকশ্যন অতি বেছি, সংখ্যাটো বহুত বেছি, তেতিয়া ব্লকচেইনৰ ব্যৱহাৰটো অপৰিহাৰ্য হৈ পৰে। এই যে মেথডটো, এই যে টেকন'লজিটো, ব্লকচেইন টেকন'লজি ছিষ্টেম, এইটো 1991ত আৱিষ্কাৰ কৰা হৈছিল, 1991 চনত প্ৰথম। ইয়াৰ আৱিষ্কাৰ ডেভেলপাৰ কোন? দুজন মানুহ ডেভেলপ কৰিছে এই ছিষ্টেমটো। এজন হ'ল ষ্টুৱাৰ্ট হেবাৰ, আন এজন হ'ল স্কট ষ্টৰ্নেটা। এই দুজনে মিলি এই পদ্ধতিক উন্নত কৰিছে, মানে বনাইছে, মেথডটোক বনাইছে ব্লকচেইন। তো সেই ব্লকছবোৰ যে মই কৈছোঁ, এটা এটা ব্লক থাকে, তাৰ নিৰ্দিষ্ট কাম থাকে। ছাপ'জ যেতিয়া অনলাইন শ্বপিং বা বিজনেছ ট্ৰানজেকশ্যনবোৰ বহুত বেছি পৰিমাণে হয়, তেতিয়া হয়তো মানুহে কৰিলে, মেনুৱেলি যদি কৰে, তেতিয়া ট্ৰাষ্ট ৱৰ্ডিনেছ নাথাকিব পাৰে, কৰাপশ্যন আহিব পাৰে, ৰং হ'ব পাৰে ট্ৰানজেকশ্যন এণ্ট্ৰিবিলাক। সেইকাৰণে ব্লকচেইন ব্যৱহাৰ কৰা হয়, যাতে ইয়াত এফিচিয়েঞ্চি থাকে, কাৰেক্টনেছ থাকে প্ৰতিটা ট্ৰানজেকশ্যনত, আৰু ট্ৰাষ্ট ৱৰ্ডিনেছ যাতে থাকে। সেই উদ্দেশ্যেৰে ব্লকচেইন মেথডটো বনোৱা হৈছে। ইয়াত কি কি থাকে? যেনেকৈ ডেট অফ ট্ৰানজেকশ্যন, টাইম, একজেক্ট টাইম অফ ট্ৰানজেকশ্যন, পাৰ্টিৰ নাম, কাৰ লগত ট্ৰানজেকশ্যন কৰা হৈছে, এমাউণ্ট অফ দ্য ট্ৰানজেকশ্যন, টোটেল ইনভইচিং এমাউণ্ট, তাত কি কি প্ৰডাক্টছ চেল হৈছে বা পাৰচেজ হৈছে, ডিজিটেল ছিগনেচাৰ। এইবোৰ মানে মুখ্য বস্তুবোৰ এটা এটা ব্লকছত থাকে, আৰু সেই ব্লকছ অনুযায়ী যেতিয়া এণ্ট্ৰি কৰা হয় কম্পিউটাৰত, তাৰ পিছত আৰু এই চেঞ্জ কৰিব নোৱাৰি।
একবাৰ এন্ট্ৰি হোৱাৰ পিছত পৰিৱৰ্তন কৰি সলনি কৰিব নোৱাৰি। এইটো ট্ৰাষ্ট ৱৰ্ডিনেছৰ কাৰণে ব্লকচেইন মেথডটো ব্যৱহাৰ কৰা হয়। তো এইটো এটা ইমাৰ্জিং বিজনেছ ট্ৰেণ্ড। নেক্সট এটা আছে ৰিটেইল এণ্টাৰপ্ৰেনিয়ৰশ্বিপ। এইটো লাষ্ট 8 নম্বৰ, ৰিটেইল এণ্টাৰপ্ৰেনিয়ৰশ্বিপ বিজনেছ ট্ৰেণ্ড। এইটো মই তোমালোকক বুজাই দি আছোঁ এতিয়া। Retail entrepreneurship business is getting more and more developed in modern days because Indian economy today is very attractive and becoming a global destination for many big retail brands. Factors like rise in working population, increased disposable income, household income, affluence, lifestyle change, demand, and to some extent government aids for business, etc. These are the factors are contributing largely to the expansion of retail entrepreneurship business. এতিয়া retail entrepreneurship business to কি? ই এটা ইমার্জিং বিজনেস ট্রেন্ড, আধুনিক প্রচলিত এটা ব্যৱসায়ৰ ট্ৰেণ্ড। ইয়াত কি হয়? আমি জানো যে আজিকালিৰ যুগত ভাৰতৰ অৰ্থনীতিটো দেখা গৈছে যে মোৰ এট্ৰাক্টিভ। এতিয়া ভাৰতৰ অৰ্থনীতিটো বহুত এট্ৰাক্টিভ আৰু এইটো গ্লোবেল ডেষ্টিনেশ্যন পাইছে। ইমান উন্নতি কৰিছে লাহে লাহে ভাৰতৰ অৰ্থনীতিয়ে, ইণ্ডিয়ান ইকনমিয়ে, যে এইটো গ্লোবেল ডেষ্টিনেশ্যন এটা পাইছে। তোমালোকে নিশ্চয় জানা যে বহুত ফৰেইন কোম্পানীজবোৰ আহি ইয়াতে বিজনেছ আৰম্ভ কৰিছে, সিহঁতৰ ব্ৰাঞ্চ খুলিছে, আৰু মাল্টিনেশ্যনেল কোম্পানীজবিলাকেও আহি সিহঁতৰ বিজনেছ আমাৰ দেশত কৰে। ইয়াৰ কাৰণ এইটো কিহৰ কাৰণে হৈছে? ইকনমিক লিবাৰেলাইজেশ্যনৰ কাৰণে। ভাৰতৰ অৰ্থনীতিটো লিবাৰেলাইজড আৰু এট্ৰাক্টিভ আৰু গ্লোবেল ডেষ্টিনেশ্যন পাইছে। সেই কাৰণে এই ৰিটেইল এণ্টাৰপ্ৰেনাৰশ্বিপ বিজনেছটোৰ প্ৰগতি হৈছে। কিছুমান মানুহে ৰিটেইল বিজনেছ এণ্টাৰপ্ৰাইজ খোলে, এণ্টাৰপ্ৰেনাৰ্ছবিলাকে ৰিটেইল বিজনেছ কৰে, এইটোকেই কোৱা হয় ৰিটেইল এণ্টাৰপ্ৰেনাৰশ্বিপ বিজনেছ। কিছুমান ফেক্টৰ্ছ আছে, যেনেকৈ আজিকালি হাউচ হোল্ড ইনকাম ইনক্ৰিজ হৈছে, মানুহৰ হাউচ হোল্ড ইনকাম বাঢ়িছে, মানুহৰ ডিমাণ্ড বাঢ়িছে বস্তুৰ প্ৰতি। বিভিন্ন বস্তুবিলাক আজিকালি মানুহে ব্যৱহাৰ কৰিব বিচাৰে, উন্নত মানৰ বস্তুবোৰ। ডিমাণ্ড বাঢ়িছে, হাউচ হোল্ড ইনকাম বাঢ়িছে, ডিছপ'জেবল ইনকাম বাঢ়িছে, ৱৰ্কিং পপুলেশ্যনৰ চাইজ বাঢ়িছে, নাম্বাৰ বাঢ়িছে। ৱৰ্কিং পপুলেশ্যন মানে ৱৰ্কাৰ্ছ, ষ্টাফ, এমপ্লয়ি, এইবোৰৰ মানে গ্ৰাউণ্ড লেভেলৰ যিবোৰ ৱৰ্কাৰ্ছ আছে, ৱৰ্কিং পপুলেশ্যন, সিহঁতৰ নাম্বাৰটো বাঢ়িছে। মানুহৰ লাইফষ্টাইল চেঞ্জ হৈছে, মানে জীৱনশৈলী পৰিৱৰ্তন হৈছে। এফ্লুৱেঞ্চ এটা ফেক্টৰ আছে। আৰু কিছুমান ক্ষেত্ৰত চৰকাৰেও হেল্প কৰে বিজনেছক, বিভিন্ন ধৰণৰ এইডছ দিয়ে হেল্প কৰে। তো এইবোৰ বিভিন্ন ফেক্টৰ্ছৰ উপাদানৰ কাৰণে ৰিটেইল এণ্টাৰপ্ৰেনাৰশ্বিপ বিজনেছটো আজিকালিৰ যুগত দেখা গৈছে পপুলাৰিটি আৰ্ণ কৰি আছে। বিশেষকৈ আমাৰ নিচিনা দেশত, ডেভেলপিং কাণ্ট্ৰিত ৰিটেইল এণ্টাৰপ্ৰেনাৰশ্বিপ বিজনেছ বহুতেই পপুলাৰ হৈছে। তো এইবোৰ হ'ল বিজনেছ ট্ৰেণ্ড, ইমাৰ্জিং বিজনেছ ট্ৰেণ্ড, মানে উদীয়মান ব্যৱসায় প্ৰৱণতা। তো এতিয়া আমি 8টামান পালোঁ ইমাৰ্জিং অপৰচুনিটিজ। সেই ইমাৰ্জিং ট্ৰেণ্ডবিলাকক কোৱা হয় ইমাৰ্জিং অপৰচুনিটিজ। মানে বিজনেছে কি কৰে, বিজনেছ প্ৰতিষ্ঠানবিলাকে এই 8টাৰ ভিতৰত যিটো তাৰ ভাল লাগে, সেই সুবিধা হয়, সেইটোকেই গ্ৰহণ কৰি ইয়াৰ ওপৰত কাম কৰে আৰু প্ৰগতি কৰে, ডেভেলপ কৰে। তো বিজনেছ ট্ৰেণ্ড ইমাৰ্জিং কিয় কৰা হৈছে? কাৰণ আগৰ
তুলনাত আমি এতিয়াৰ যুগত যদি আমি তুলনামূলকভাৱে এটা চাওঁ তেনেহ'লে আমি এইটো বুজিব পাৰিম যে আজি প্ৰায় 30 বছৰমান আগৰ যিটো বিজনেছৰ ট্ৰেণ্ড আছিল তেনেকে যদি আজিকালিৰ দিনতো থাকিলেহেঁতেন বিজনেছৰ কাৰণে বহুতেই দিগদাৰি হ'লহেঁতেন মানে যিমান দিনবোৰ প্ৰগতি কৰি আছে হা মডাৰ্ণ ডেজৰ যিবিলাক টেকন'লজি ডেভেলপ কৰি আছে সেই একে লাইনতেই বিজনেছবোৰে সেই টেকন'লজিটোক ব্যৱহাৰো কৰিছে আৰু টেকন'লজি যিমান উন্নতি কৰি আছে দিন দিন অপৰচুনিটিবিলাকো বাঢ়ি আছে বিজনেছৰ কাৰণে আৰু সেইবিলাকক মানুহে এই বেছিকৈ ব্যৱহাৰ কৰে ব্যৱসায় প্ৰতিষ্ঠানে তো মই একবাৰ প্ৰথমে সেই ইমাৰ্জিং ট্ৰেণ্ডবোৰ একবাৰ পইণ্টছবোৰ কৈ দি আছোঁ শ্বৰ্টকাটত 1 নম্বৰ হ'ল অট'মেশ্যন যিটোক আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দ্বাৰা পৰিচালিত কৰা হয় 2 নম্বৰ হ'ল ব্লকচেইন য'ত এটা চেইনত বিভিন্ন ধৰণৰ ব্লকছ থাকে ইয়াত ট্ৰাষ্টৱৰ্ডিনেছ আৰু পাৰফেক্টনেছ এফিচিয়েঞ্চি মেইনটেইন কৰা যায় 3 নম্বৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স one of the most important emerging trends এইটো বহুতেই পপুলাৰ হৈছে আজিকালিৰ যুগত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিভিন্ন ধৰণৰ কাম কৰিব পাৰি আৰু এই টাৰ্মটোক গণতান্ত্ৰিক কৰা হৈছে মানে ডেম'ক্ৰেটাইজ কৰা হৈছে যোনে বিচাৰে য'তেই বিচাৰে এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সটো ব্যৱহাৰ কৰিব পাৰে ইউটিলাইজ কৰিব পাৰে ই এটা এডভান্সড ছফ্টৱেৰ টেকন'লজি ইয়াৰ দ্বাৰা স্কিল ডেভেলপ কৰিব পাৰি প্ৰডাক্টছবিলাকক ডেভেলপ কৰাৰ কাৰণে স্কিল ইমপ্লিমেণ্ট কৰিব পাৰি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স 3 নম্বৰ 4 নম্বৰ হ'ল মেচিন লাৰ্নিং বিজনেছ ট্ৰেণ্ড মেচিন লাৰ্নিং মেচিনৰ মাধ্যমেৰে লাৰ্নিং প্ৰচেছ ফিল্ড অফ লাৰ্নিং এইটো এটা মেচিনৰ যোগেদি মাধ্যমেৰে আমি বিভিন্ন ধৰণৰ জ্ঞান অৰ্জন কৰিব পাৰোঁ য'ত ডাঙৰ ডাঙৰ প্ৰগ্ৰামিং দৰকাৰ নহয় 4 নম্বৰ হ'ল ৰবটিক্স যেটো মই কৈ দিলোঁ ৰবটছ মানুহক সলনি কৰি দিয়ে ৰবটে যিবোৰ মানুহে কাম কৰিব নোৱাৰে বা অসম্ভৱ হয় মানুহৰ কাৰণে বা মানুহৰ কাৰণে ৰিস্কি জব বিপজ্জনক জব তাত ৰবটছ ব্যৱহাৰ কৰা হয় মানে ৰবটছে মানুহক হিউমেন বিংছক ৰিপ্লেচ কৰিব পাৰে অতি সহজে আৰু ৰবটিক্স ব্যৱহাৰ কৰে বিদেশৰ কোম্পানীবিলাকে কঠিন কাম গুৰুত্বপূৰ্ণ কাম ৰবটছে কৰে তো আমি ইয়াত দেখা পাইছোঁ যে বিভিন্ন লাইনত ক্ষেত্ৰত ৰবটিক্স ব্যৱহাৰ কৰা হয় ৰবটছ যেনেকৈ ডিজাইনিং কনষ্ট্ৰাকশ্যন এক্টিভিটিজ অপাৰেশ্যনেল এক্টিভিটিজ এইবোৰত ৰবটছ ব্যৱহাৰ কৰা হয় নেক্সট 6 নম্বৰ হ'ল ছ'চিয়েল শ্বপিং যিটো মই আলোচনা কৰিছিলোঁ ছ'চিয়েল শ্বপিংটোৰ আন এটা নাম হ'ল অনলাইন শ্বপিং সেইটো তোমালোকে নিশ্চয় শুনিছা টাৰ্মটো আজিকালি ইমান পপুলাৰ প্ৰতিটা মানুহৰ মুখে মুখে অনলাইন শ্বপিং প্ৰতিদিনেই সিহঁতে অনলাইন শ্বপিঙত শ্বপিং কৰে ইয়াৰ বহুত ফেচিলিটিও আছে টাইম সেভ হয় মানি সেভ হয় আৰু কষ্টও নহয় ফিজিক্যাল লেবাৰটো ইমান নহয় তো ছ'চিয়েল শ্বপিং মানে অনলাইন শ্বপিং ইয়াত কেছ অন ডেলিভাৰী মেথডত কৰা হয় আন এটা হৈছে 7 নম্বৰ ই-টেইলিং মানে ই-ৰিটেইলিং অৰ্থাৎ ইলেক্ট্ৰনিক ৰিটেইলিং মানে কম্পিউটাৰৰ যোগেদি মাধ্যমেৰে মানে
টেকন'লজিৰ মাধ্যমেৰে ৰিটেইলিং কৰা, ৰিটেইল বিজনেছ কৰিব লাগে, সেইটো কোৱা হয় ই-টেইলিং বা ই-ৰিটেইলিং। আৰু 8 নম্বৰ হ'ল ৰিটেইল এণ্টাৰপ্ৰিনিয়ৰশ্বিপ। মানে যিবোৰ মানুহ এণ্টাৰপ্ৰাইজ খুলিব বিচাৰি আছে, এণ্টাৰপ্ৰাইজিং স্কিল আছে আৰু এণ্টাৰপ্ৰাইজ খুলিব বিচাৰিছে, সিহঁতে ৰিটেইল এণ্টাৰপ্ৰিনিয়ৰশ্বিপ বিজনেছ কৰিব পাৰে। এইটো ছফ্টৱেৰ টেকন'লজিৰ মাধ্যমেৰে কৰা হয়। এইটো এটা ডেভেলপড মডাৰ্ণ ডেজৰ এটা বিজনেছ ট্ৰেণ্ড। ইয়াত ইণ্ডিয়ান ইকনমিটোৰ কথা কোৱা হৈছে যে ইণ্ডিয়ান ইকনমি আজিকালিৰ যুগত এটা এট্ৰাক্টিভ ইকনমি আৰু ই লাহে লাহে গ্ল'বেল ডেষ্টিনেশ্যন পাই আছে। সেইকাৰণে ৰিটেইল এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ পপুলাৰিটি অতি বেছিকৈ হৈছে। বিভিন্ন ধৰণৰ ফেক্টৰ্ছ ইয়াত ৰেছপনচিবল আছে, যেনেকৈ মই কৈছিলোঁ এইমাত্ৰ যে ৰাইজ ইন ৱৰ্কিং পপুলেশ্যন, rise in disposable income, rise in household income, rise in demand for products, change of market condition, তাৰপিছত এফ্লুৱেঞ্চ, তাৰপিছত লাইফষ্টাইল চেঞ্জ, মানুহৰ লাইফষ্টাইল চেঞ্জ হৈছে আজিকালি, আগৰ নিচিনা লাইফষ্টাইল নাই মানুহৰ, ষ্টেণ্ডাৰ্ড অফ লিভিং, আৰু কিছুমান ক্ষেত্ৰত গভৰ্ণমেণ্টৰ এইডছ টু বিজনেছ, মানে গভৰ্ণমেণ্ট হেল্প টু বিজনেছ। এই যে ফেক্টৰ্ছবিলাক মই ক'লোঁ, সেইবোৰ ৰেছপনচিবল কিহৰ কাৰণে? ইলেক্ট্ৰনিক মানে ৰিটেইল এণ্টাৰপ্ৰিনিয়ৰশ্বিপ বিজনেছৰ কাৰণে। এই ফেক্টৰ্ছবিলাকে ৰিটেইল এণ্টাৰপ্ৰিনিয়ৰশ্বিপ বিজনেছটোক আৰু গুৰুত্বপূৰ্ণ কৰি তুলিছে, দিন দিন এইটোক পপুলাৰিটি আৰ্ণ কৰি আছে। তো আশা কৰোঁ এই 8টা ইমাৰ্জিং ট্ৰেণ্ড মই ক'লোঁ, যিটো টপিকটোৰ নাম আছিল ইমাৰ্জিং অপৰচুনিটিজ ইন বিজনেছ। আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা। তো ইয়াৰ দ্বাৰা মই এইটো সমাপ্ত কৰিম এতিয়া। তো শেষত মই তোমালোকক কৈ দি আছোঁ যে প্ৰশ্নটো কি আহিব পাৰে পৰীক্ষাত, যে এনেকৈ এটা কুৱেশ্যন আহিব পাৰে, প্ৰবেবল কুৱেশ্যন, তো মই কৈ দি আছোঁ তোমালোকক যে ডিছকাছ ব্ৰিফলি how the internet is applied in modern days business. বৰ্তমান যুগৰ ব্যৱসায় প্ৰতিষ্ঠানবিলাকে সিহঁতৰ কাম কাজত, দৈনন্দিন ফাংচনিঙত, কামত ইণ্টাৰনেটক বা ছফ্টৱেৰ টেকন'লজিক কিমান ব্যৱহাৰ কৰে, ক'ত ক'ত এপ্লাই কৰে, কেনেদৰে এপ্লাই কৰে, সেইটো এটা চমুকৈ বিৱৰণ দিয়া, ব্ৰিফলি ডিছকাছ কৰা। এটা শ্বৰ্ট নোট লিখিব দিব পাৰে, আহিব পাৰে। আৰু এটা প্ৰবেবল কুৱেশ্যন হ'ল এই টপিকৰ পৰা যে ষ্টেট দ্য most recent emerging trends of business. Emerging trends of business. এইটো তোমালোকে পইণ্টছবোৰ লিখিব লাগিব। 8টা মই ক'লোঁ, সেই 8টা পইণ্ট ইমাৰ্জিং ট্ৰেণ্ডবিলাক লিখিব লাগিব, আৰু প্ৰতিটা ট্ৰেণ্ডত অলপ অলপকৈ বিৱৰণ মানে ব্যাখ্যা কৰিব লাগিব, অলপ অলপকৈ এক্সপ্লেইন কৰিব লাগিব। তো পাৰিলে নোট কৰি ল'ব পাৰা সেই 8টা ট্ৰেণ্ড। মই এবাৰ কৈ দি আছোঁ। অট'মেশ্যন, ব্লকচেইন, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, মেচিন লাৰ্ণিং, ছ'চিয়েল শ্বপিং বা যিটো কোৱা হয় অনলাইন শ্বপিং, ৰবটিক্স বা ৰবটছ, ই-টেইলিং বা ই-ৰিটেইলিং মানে ইলেক্ট্ৰনিক ৰিটেইলিং, আৰু লাষ্ট হ'ল ৰিটেইল এণ্টাৰপ্ৰিনিয়ৰশ্বিপ। এই 8টা হ'ল ইমাৰ্জিং বিজনেছ ট্ৰেণ্ডছ। তো আজিৰ কাৰণে সমাপ্ত কৰিছোঁ ইয়াত। ধন্যবাদ।